স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক বিধানসভাৰ অধিৱেশন চলি আছে আৰু বিধানসভাৰ অধিৱেশনত এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপিত হৈছে যেটো প্ৰসংগই অসমত বিভিন্ন সময়ত উত্থাপিত হয় আৰু বিভিন্ন সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে আমাৰ যি আজিৰ বিশ্লেষণৰ শীৰ্ষক হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিধি পথালি 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিধি পথালি কাৰণ বিধানসভাৰ মজিয়াত মন্ত্ৰী ৰনোজ পেগুৱে এটা মন্তব্য কৰিলে তেওঁৰ মন্তব্যটো ঠিক এনে ধৰণৰ যি মন্ত্ৰীগোট গঠন কৰা হৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ সেই মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰলৈ বা কেন্দ্ৰীয় চৰকাৰলৈ এতিয়ালৈকে যোৱা নাই বিধানসভাৰ মজিয়াত মন্ত্ৰীৰ এনে ধৰণৰ মন্তব্যত এক প্ৰকাৰ জাঙুৰ খাই উঠিছে 6 জনগোষ্ঠীৰ নেতৃবৃন্দ এতিয়া প্ৰসংগটোৱে শিৰোনাম দখল কৰিছে সংবাদ মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰিছে বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে দাবী কৰিছে এই যি ক্লোজ ডোৰ বৈঠক সেই ক্লোজ ডোৰ বৈঠকবোৰ নকৰি চৰকাৰী প্ৰতিনিধিয়ে 6 জনগোষ্ঠীৰ নেতৃত্বৰ সৈতে মুকলিকৈ কথা পাতক চৰাইদেউত বা ৰংঘৰৰ বাকৰিত মুকলিকৈ কথা পাতক বিষয়টোৱে শিৰোনাম দখল কৰিছে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বিগত সময়ত বিভিন্ন এক্সপ্লেইনাৰ বা বিশ্লেষণ আগবঢ়াইছিলো আজি এই অৱকাশ লৈছো কিয় অসমৰ 6 জনগোষ্ঠী এতিয়ালৈকে জনজাতিৰ মৰ্যাদা লাভ কৰা নাই 1950 চনৰ পৰা অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠীক এছটিৰ মৰ্যাদা দিয়া হৈছিল তাৰ পিছত 50 চনৰ পৰা এতিয়ালৈকে সেই তালিকাখন যিখন এছটিৰ তালিকা সেই তালিকাখনত বহু নতুন জনগোষ্ঠী অন্তৰ্ভুক্ত হৈছে কিন্তু অসমৰ এই 6টা জনগোষ্ঠীয়ে যোৱা 50 বছৰ এই দাবী উত্থাপন কৰি থকাৰ পিছতো বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকক সেই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো মৰাণ মটক চুটিয়া আদিবাসী কোচ ৰাজবংশী আৰু আহোম সম্প্ৰদায়ৰ লোকসকলক কিয় এতিয়া অন্তৰ্ভুক্ত হোৱা নাই সেই বিষয়ে বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিম বস্তুটো চালিজাৰি গোটেই বিষয়টো চালিজাৰি চাবলৈ প্ৰয়াস কৰিম কিয় হোৱা নাই এতিয়ালৈকে তেওঁলোকক কিয় এছটিৰ মৰ্যাদা দিয়া হোৱা নাই বিশেষকৈ যিসকল আদিবাসী লোক যিসকলক বিভিন্ন সময় চাহ শ্ৰমিক বুলি কোৱা হয় তেওঁলোকৰ এথনিচিটিৰ যিসকল লোক ঝাৰখণ্ড মধ্যপ্ৰদেশ বা আন ৰাজ্যত আছে তেওঁলোকে সেই ৰাজ্যত আদিবাসীৰ মৰ্যাদা বা এছটিৰ মৰ্যাদা লাভ কৰে অসমত তেওঁলোকে সেই মৰ্যাদা কিয় লাভ নকৰে এনেবোৰ প্ৰশ্ন প্ৰাসংগিক গোটেই বিষয়টো সাংবিধানিক দৃষ্টিকোণৰ পৰা বা এডমিনিষ্ট্ৰেটিভ পাৰ্সপেক্টিভৰ পৰা বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিম প্ৰিয় দৰ্শক বিগত সময়টো কৰিছিলো এই বিশ্লেষণ পুনৰ অৱকাশ লৈছো বিধানসভাৰ মজিয়া উত্তাল হোৱাৰ সেই প্ৰসংগটোৰ আঁত ধৰি এতিয়া যদি আৰম্ভ কৰো কিয় বিগত সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছিল তেওঁ কৈছিল গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব পৰা নাই কাৰণ তৰুণ গগৈৰ চৰকাৰৰ সময়ত যি প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল সেই প্ৰস্তাৱত আখুৱা আছে তৰুণ গগৈ চৰকাৰৰ সময়ৰ যি প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱত লিখা আছিল 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হওক অসমৰ 6 কমিউনিটিজক 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হওক কিন্তু এই প্ৰক্ৰিয়াটোত ইন দা প্ৰসেছ যিসকল এক্সিষ্টিং ট্ৰাইবেল কমিউনিটি এক্সিষ্টিং এছটি কমিউনিটি যিসকল বৰ্তমান অলৰেডি ইতিমধ্যে এছটিৰ মৰ্যাদা লাভ কৰা যিবোৰ সম্প্ৰদায় আছে সেই সম্প্ৰদায়সমূহৰ লোকচান হ'ব নালাগিব অৰ্থাৎ তেওঁলোকৰ কাৰণে যি সংৰক্ষিত হৈ আছে আসন বা চাকৰি সেই তেওঁলোকৰ কাৰণে সংৰক্ষিত আসন বা চাকৰিত নতুনকৈ এছটি লাভ কৰা এই সকল লোক সোমাব নোৱাৰিব তৰুণ গগৈ চৰকাৰৰ এই প্ৰস্তাৱ আছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মতে এই প্ৰস্তাৱটোত সেই চৰ্তটো থকাৰ কাৰণে বিষয়টো আগবাঢ়িব পৰা নাই তেওঁ কৈছিল এই যি বাজেট অধিৱেশনত পুনৰ বিধানসভা নতুন প্ৰস্তাৱ গৃহীত কৰা হ'ব কিন্তু বিধানসভা যেহেতু চলি আছে 3 তাৰিখৰ পৰা পুনৰ আৰম্ভ হ'ব বিধানসভা গতিকে সেই সময়ছোৱাত বিধানসভা যেতিয়া পুনৰ আৰম্ভ হ'ব বাজেট অধিৱেশন তেতিয়া প্ৰস্তাৱ কেনেদৰে গৃহীত হ'ব হেয়া লক্ষণীয় হ'ব আমি চুকা দৃষ্টি ৰাখিম যি কি নহওক পুনৰ প্ৰসংগটোলৈ আহিব বিচাৰিছো 1950 চনত প্ৰিয় দৰ্শক যেতিয়া সংবিধান আমাৰ কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950 চনৰ পৰা তেতিয়া সেই সংবিধান প্ৰদত্ত এক বিষয় আছিল বা এক নিয়ম আছিল বা এক অৰ্ডাৰ আছিল যেটো অৰ্ডাৰক আমি কনস্টিটিউচনেল অৰ্ডাৰ কনস্টিটিউচনেল এছচি অৰ্ডাৰ 1950 বুলি কওঁ কনস্টিটিউচনেল শিডিউল ট্ৰাইব অৰ্ডাৰ 1950 এই বিশ্লেষণটোত আমি শিডিউল ট্ৰাইব বা এছটি সকলক এছটিৰ মৰ্যাদা কেনেকৈ লাভ কৰা হয় সেই বিষয়ত আমি বিশ্লেষণ আগবঢ়াম এছচিৰ বিষয়টো আমি সুকিয়াকৈ ৰাখিছো আন সময় যেতিয়া প্ৰাসংগিক হ'ব তেতিয়া বিশ্লেষণ আগবঢ়াম এতিয়া 1950 চনৰ যি সাংবিধানিক নিৰ্দেশ অনুসূচিত জনজাতিৰ সন্দৰ্ভত যি সাংবিধানিক নিৰ্দেশ এই নিৰ্দেশ অনুসৰিয়ে
সমগ্ৰ দেশত সেই সময়তে প্ৰায় 700 সম্প্ৰদায়ক এছটিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে তেওঁক প্ৰদান কৰা সংবিধানে প্ৰদান কৰা বিশেষ ক্ষমতাৰ যোগেদি সেই তালিকা তেওঁ প্ৰস্তুত কৰিছিল আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষত এছটিৰ জনসংখ্যা হৈছে সৰ্বমুঠ জনসংখ্যাৰ 8% আৰু এই 8% হৈছে ভাৰতবৰ্ষত এছটি অৰ্থাৎ প্ৰায় 10 কোটি 10 crore ভাৰতবৰ্ষত এছটি সম্প্ৰদায় এছটিত অন্তৰ্ভুক্ত সম্প্ৰদায়ৰ জনসংখ্যা আছে হিউজ পপুলেশ্যন গতিকে কিন্তু তাৰ লগতে বহু এনে সম্প্ৰদায় আছে যিসকলে সেই এছটিৰ তালিকাত অন্তৰ্ভুক্ত হ'ব বিচাৰি আছে তাৰ লগত আৰু এটা কথা কৈ দিওঁ এই যিসকল এছটি সকলোকে সমানে সুবিধা প্ৰদান কৰা হয় শিক্ষা অনুষ্ঠান বা চাকৰি বাকৰিত কিন্তু এছটি যি 700 কমিউনিটিজ আছে এছটিৰ তালিকাত অন্তৰ্ভুক্ত 700 প্লাছ কমিউনিটিজ এই কমিউনিটিজবোৰৰ প্ৰতিটো কমিউনিটিৰ বা প্ৰতিটো সম্প্ৰদায়ৰ কিন্তু জীৱনশৈলী পৃথক অৰ্থাৎ হোমোজেনিয়াছ নহয় উদাহৰণস্বৰূপে মিচিংসকলৰ লগত বড়োসকলৰ জীৱনশৈলী নিমিলে বা গোণ্ডসকলৰ লগত তেওঁলোকৰ ঝাৰখণ্ডৰ আন যি সম্প্ৰদায় আছে সম্প্ৰদায়ৰ মুণ্ডাসকলৰ জীৱনশৈলী নিমিলে ঠিক তেনে ধৰণৰ অৰ্থাৎ যি 10 কোটি লোক আছে তেওঁলোকৰ জীৱনশৈলী একে ধৰণৰ নহয় তেওঁলোক হোমোজেনিয়াছ নহয় এতিয়া এটা সম্প্ৰদায়ে এছটিৰ মৰ্যাদা পাবলৈ হলে কি বৈশিষ্ট্য তেওঁলোকৰ থাকিব লাগে সেই সম্প্ৰদায়টোৰ সেই কমিউনিটিটোৰ কি বৈশিষ্ট্য থাকিব লাগে প্ৰথম বৈশিষ্ট্যটো হৈছে প্ৰিমিটিভ ট্ৰাইব হ'ব লাগিব অৰ্থাৎ প্ৰাচীন তেওঁলোকৰ জীৱনশৈলী থাকিব লাগিব তেওঁলোকৰ জীৱনশৈলীত প্ৰাচীন এক চৰিত্ৰ থাকিব লাগিব তাৰ পিছত 2 নম্বৰ ৰিকোয়াৰমেন্টটো হৈছে চৰ্তটো হৈছে ডিস্টিংটিভ কালচাৰ DC বুলি লিখিলো তেওঁলোকৰ যি সংস্কৃতি সেই সংস্কৃতি ডিস্টিংটিভ পৃথক হ'ব লাগিব আনতকৈ পৃথক হ'ব লাগিব 3 নম্বৰটো হৈছে জিওগ্ৰাফিক্যাল আইসোলেশন সমাজৰ মূল খুঁটিৰ পৰা বিচ্ছিন্ন হৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগিব উদাহৰণস্বৰূপে নদীৰ পাৰত বা মূল খুঁটি বুলি সমাজৰ যি স্থানক মূল খুঁটি বুলি ধৰা হয় সেই মূল খুঁটিৰ পৰা নিলগত বিক্ষিপ্ত ৰূপত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগিব 4 নম্বৰটো হৈছে প্ৰিয় দৰ্শক 4 নম্বৰটো হৈছে সাইনেছ অফ কন্টেক্ট অৰ্থাৎ সমাজৰ মূল খুঁটিৰ বুলি যিসকলক ধৰা হয় বা সমাজৰ এডভান্সড যিসকল কমিউনিটি যিবোৰ কমিউনিটি সেই কমিউনিটিৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰাত বা তেওঁলোকৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থকাৰ যি প্ৰৱণতা বা যি চৰিত্ৰ সেই চৰিত্ৰ থাকিব লাগিব সেই চৰিত্ৰ থাকিলেহে এছটিৰ মৰ্যাদা দিয়া হয় আৰু একেবাৰে শেষৰটো হৈছে ব্যাকওয়াৰ্ডনেছ পিছপৰা সম্প্ৰদায়ৰ হ'ব লাগিব ব্যাকওয়াৰ্ডনেছ সকলোৰে ক্ষেত্ৰত কমন এছটিৰ ক্ষেত্ৰতো কমন ওবিচিৰ ক্ষেত্ৰতো কমন পিছপৰা হ'ব লাগিব গতিকে এই পাঁচটা বৈশিষ্ট্য মূল বৈশিষ্ট্য প্ৰিমিটিভ ট্ৰাইব হ'ব লাগিব ডিস্টিংটিভ কালচাৰ থাকিব লাগিব জিওগ্ৰাফিক্যাল আইসোলেশন থাকিব লাগিব সাইনেছ অফ কন্টেক্ট থাকিব লাগিব আৰু ব্যাকওয়াৰ্ড হ'ব লাগিব এতিয়া এই পাঁচটা বৈশিষ্ট্য নিৰ্ধাৰণ কৰা হৈছিল 1965 চনত লুকুৰ কমিটি নামৰ এখন কমিটি গঠন কৰা হৈছিল লুকুৰৰ নেতৃত্বত 1965 চনত এই পাঁচটা বৈশিষ্ট্য নিৰ্ধাৰণ কৰা হৈছিল আৰু সেই পাঁচটা বৈশিষ্ট্য এতিয়াও চলি আছে বহুতে ক'ব খোজে কেইটামান বৈশিষ্ট্য কিন্তু অবসলিট হৈ গ'ল বা সেই বৈশিষ্ট্যসমূহ আজিৰ তাৰিখত অপ্ৰাসংগিক হৈ গ'ল এতিয়া সেই যি অপ্ৰাসংগিক হৈ যোৱাৰ বিষয়টো সেই বিষয়টো কেন্দ্ৰীয় চৰকাৰে 2014 চনত গুৰুত্ব সহকাৰে ল'লে 2014 চনত গুৰুত্ব সহকাৰে লৈ এখন কমিটি গঠন কৰিলে আৰু কমিটিখনক কোৱা হ'ল এছটি টাস্ক ফোৰ্স বুলি আৰু কোৱা হ'ল তেওঁলোকক এছটিৰ মৰ্যাদা প্ৰদান কৰিবলৈ বা তালিকাখনৰ পৰা কোনো সম্প্ৰদায়ক ডিলিষ্ট কৰিবলৈ তালিকাখনৰ পৰা আঁতৰাবলৈ এক মডেলিটিজ প্ৰস্তুত কৰিবলৈ তেওঁলোকক দায়িত্ব দিয়া হ'ল বা পুৰণি যদি চৰ্তসমূহ এক্সিস্টিং চৰ্তসমূহ লুকুৰ কমিটিৰ চৰ্তসমূহ যদি অপ্ৰাসংগিক নতুন কি চৰ্ত নিৰূপণ কৰিব পৰা যায় সেই সন্দৰ্ভত অধ্যয়ন কৰি এক প্ৰতিবেদনৰ প্ৰস্তুত কৰিবলৈ তেওঁলোকক মেণ্ডেট দিয়া হ'ল এই এছটি টাস্ক ফোৰ্সখনক তেওঁলোকে ক'লে এই যে প্ৰিমিটিভ ট্ৰাইবৰ যিটো চৰ্ত সেই চৰ্তটো আঁতৰাই দিব লাগে জিওগ্ৰাফিক্যাল আইসোলেশনৰ যিটো চৰ্ত সেই চৰ্তটো আঁতৰাই দিব লাগে কাৰণ প্ৰিমিটিভ ট্ৰাইব প্ৰাচীন জীৱনশৈলী আজিৰ যুগত বহু সম্প্ৰদায়ে পালন নকৰিবও পাৰে প্ৰাচীনতম 1000-2000 বছৰ পুৰণি যি ট্ৰেডিশন পৰম্পৰা সেই পৰম্পৰা আজিৰ তাৰিখত তেওঁলোকৰ কাৰণে অপ্ৰাসংগিক অবিজ্ঞানসন্মত হৈ পৰিব পাৰে বা তেওঁলোকে সেই ট্ৰেডিশন আজিৰ তাৰিখতো আজিৰ যুগতো পালন কৰি থকাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব পাৰে বহুত সম্প্ৰদায়ৰ গতিকে প্ৰিমিটিভ ট্ৰাইবৰ চৰ্তটো আঁতৰাই দিব লাগে আজিৰ তাৰিখত যেহেতু ৰাস্তা ঘাট ভাল হ'ল দুৰ্গম অঞ্চলসমূহলৈও ৰাস্তা ঘাট নিৰ্মাণ হ'ল গাড়ী মটৰ যোৱা হ'ল গতিকে জিওগ্ৰাফিক্যাল আইসোলেশন আজিৰ যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনিত অপ্ৰাসংগিক বুলি নতুন কমিটিখনে ক'লে এই দুটা তেওঁলোকে আঁতৰাবলৈ ক'লে এই দুটা আঁতৰাই তেওঁলোকে আন কিছুমান চৰ্ত নিৰূপণ কৰিলে তাৰ এটা অন্যতম চৰ্ত হৈছে ডিস্টিংটিভ ল্যাঙ্গুৱেজ
যিটো সম্প্ৰদায়ক এছটি মৰ্যাদা দিয়াৰ কথা চিন্তা কৰা যায় সেই সম্প্ৰদায়টোৰ ডিষ্টিংটিভ ভাষা এটা পৃথক ভাষা থাকিব লাগিব সেই ভাষাটো উপভাষা বা ডাইলেক্ট হলেও হ'ব দেৱানী ভাষা হলেও হ'ব দেৱান হলেও হ'ব কিন্তু তেনে ধৰণৰ ডিষ্টিংটিভ ভাষা এটা থাকিব লাগিব যিটো ভাষা আজিৰ তাৰিখৰ যিবোৰ মডাৰ্ন ইণ্ডিয়ান লেংগুৱেজ আছে সেই লেংগুৱেজৰ কোনোবা এটা অতি কমেও এটা লেংগুৱেজৰ ফাউণ্ডেশ্যন হ'ব লাগিব গতিকে তেনে ধৰণৰ এক নতুন কমিটিখনে প্ৰস্তাৱ আগবঢ়ালে 2 নম্বৰতে প্ৰেজেন্স অফ কোৰ কালচাৰ থাকিব লাগিব অৰ্থাৎ তেওঁলোকৰ পৃথক এক সংস্কৃতি থাকিব লাগিব কোৰ কালচাৰ আৰু ডিষ্টিংটিভ কালচাৰ প্ৰায় একেই আৰু তেওঁলোকৰ ডিষ্টিংটিভ যি জীৱনশৈলী নাচ গান পেইণ্টিং ডেন্স আদিত তেওঁলোকৰ বিচিত্ৰতা বা পৃথক এক ধাৰা থাকিব লাগিব কিন্তু মন কৰিব যি নতুন টাস্ক ফোৰ্সে যিসমূহ নতুন চৰ্ত আৰোপ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল সেই চৰ্তসমূহ এতিয়াও আৰোপ কৰা হোৱা নাই অৰ্থাৎ আজিৰ তাৰিখত যদি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হয় তেওঁলোকক সেই 1965 চনৰ লুকুৰ কমিটিৰ সেই 5টা বৈশিষ্ট্যৰ ভিত্তিতে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ'ব এতিয়া সেই 5টা বৈশিষ্ট্য কোনোবা এটা সম্প্ৰদায়ৰ আছে নে নাই সেই কথা কেনেকৈ নিৰূপণ কৰা হয় তাৰো এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোৰ বিষয়ে সংক্ষেপত ক'ব বিচাৰিম তাৰো এটা প্ৰক্ৰিয়া আছে প্ৰথমতে যিখন ৰাজ্যৰ সেই সম্প্ৰদায়টো উদাহৰণস্বৰূপে আহোমক এছটিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ আহোমক এছটি মৰ্যাদা দিয়াৰ চিন্তা চৰ্চা যদিহে চলি আছে তেতিয়া আহোম সম্প্ৰদায়ৰ লোকসকল ক'ত থাকে অসমত অসম চৰকাৰে সেই প্ৰস্তাৱ প্ৰথম পদক্ষেপটো হৈছে ষ্টেট গভৰ্ণমেণ্টে প্ৰস্তাৱটো চেণ্টাৰলৈ প্ৰেৰণ কৰিব লাগিব 2 নম্বৰ পদক্ষেপটো হৈছে এই চেণ্টাৰলৈ ষ্টেট গভৰ্ণমেণ্টে যিখন প্ৰতিবেদন প্ৰেৰণ কৰিব কোনোবা এটা সম্প্ৰদায়ক এছটিৰ মৰ্যাদা দিব লাগে বুলি কৈ সেই প্ৰতিবেদনখন আৰজিআই অৰ্থাৎ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই আৰজিআইৰ কাৰ্যালয়ে চালি জাৰি চাব অনুমোদন জনাব তাৰ পিছত সেই প্ৰতিবেদনখন যাব এন্থ্ৰোপলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়ালৈ এন্থ্ৰোপলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া চালি জাৰি চাই অনুমোদন জনাব বা এই প্ৰত্যাহাৰ কৰিবলৈ ক'ব তাৰ পিছত যাব নেশ্যনেল কমিশন ফৰ শিডিউল ট্ৰাইবেও চালি জাৰি চাব অনুমোদন জনাব নহলে নসাত কৰিব নহলে প্ৰত্যাহাৰ কৰিবলৈ ক'ব তাৰ পিছত যাব সেন্ট্ৰেল কেবিনেটলৈ সেন্ট্ৰেল কেবিনেটে সেই প্ৰতিবেদনখনক এখন বিধেয়কলৈ ৰূপান্তৰ কৰিব বিধেয়কলৈ ৰূপান্তৰ কৰি সেই বিধেয়কখনক অনুমোদন জনাব তাৰ পিছত বিধেয়কখন যাব ৰাজ্যসভা আৰু লোকসভালৈ ৰাজ্যসভা আৰু লোকসভাত বিধেয়কখন গৃহীত হ'ব লাগিব বিধেয়কখন ৰাজ্যসভাৰ লোকসভাত গৃহীত হোৱাৰ পিছত আইনলৈ ৰূপান্তৰ হ'ব বিধেয়কখন বিলখন এক্ট হ'ব আৰু সেই এক্টখন যাব ৰাষ্ট্ৰপতিৰ ওচৰলৈ সেই এক্টখন যাব ৰাষ্ট্ৰপতিৰ ওচৰলৈ সেই এক্টখন যোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে সেই এক্টখনত স্বাক্ষৰ কৰাৰ পিছত এক্টখনত অনুমোদন দিয়াৰ পিছত কনসেন্ট দিয়াৰ পিছত সেই এক্টখন কাৰ্যকৰী হ'ব আৰু সেই এক্টখন কাৰ্যকৰী হোৱা মাত্ৰকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানত উল্লেখ থকা 342ৰ অধীনত যিখন তালিকা সেইখন তালিকাত সেই সম্প্ৰদায়টোৰ নাম অন্তৰ্ভুক্ত কৰিব ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 342 ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক সেই ক্ষমতা প্ৰদান কৰিছে যি ক্ষমতাৰ যোগেদি তেওঁ সেই কনষ্টিটিউচনেল অৰ্ডাৰ 1950ৰ অধীনত যিখন তালিকা প্ৰস্তুত হয় সেই তালিকাখনত সম্প্ৰদায়টোৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে সেই ক্ষমতাৰ যোগেদি 342 তেওঁক প্ৰদান কৰা ক্ষমতাৰ যোগেদি সেই তালিকাখনত এছটি তালিকাখনত তেওঁ নতুন সম্প্ৰদায় অন্তৰ্ভুক্ত কৰিব পাৰে আৰু সেই তালিকাখনত সম্প্ৰদায়টো অন্তৰ্ভুক্ত হোৱাৰ মাত্ৰকে সেই সম্প্ৰদায়টোৱে এছটিৰ মৰ্যাদা লাভ কৰিব এছটি সকলে যি ধৰণে সুবিধা পায় সেই সুবিধাও তেওঁলোকে ল'ব পাৰিব এইটোৱে হৈছে সমগ্ৰ বিষয়টো এতিয়া অতি সম্প্ৰতি আমি মণিপুৰত দেখিছিলো মণিপুৰত মেইটি সকলে এছটিৰ মৰ্যাদা বিচাৰি আছিল কিন্তু মণিপুৰৰ এক্সিস্টিং যি সকল ট্ৰাইবেল কুকি বা নাগা বা আন যি সকল জনজাতীয় লোক যি সকল এছটিৰ তালিকাত অন্তৰ্ভুক্ত তেওঁলোকে কিন্তু ইয়াৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু এই কনফ্লিক্ট এছটি দিয়া নিদিয়াক লৈ যি মেইটি আৰু কুকি সকলৰ মাজত যি এক বিভিন্ন সময়ৰ সংঘাত সেই সংঘাতে ভাতৃঘাতী সংঘৰ্ষলৈ ৰূপান্তৰ হৈছিল যাৰ পৰিণামে মণিপুৰত দেখিছিল গতিকে অসমতো যাতে তেনে ধৰণৰ এক পৰিবেশৰ সূচনা নহয় সেই সন্দৰ্ভত দৃষ্টি ৰখাটো প্ৰয়োজন বুলি বিভিন্নজনে ক'ব খোজে অসমতো যাতে যিহেতু অসমৰ বহুকেইটা এক্সিস্টিং এছটি কমিউনিটিয়ে
এই 6 জনগোষ্ঠীক এছটিৰ মৰ্যাদা দিয়াৰ বিৰুদ্ধাচৰণ কৰিছে আৰু তেওঁলোকে বিৰুদ্ধাচৰণ কৰাৰ কাৰণটো হৈছে তেওঁলোকৰ যিখিনি সুবিধা লাভ কৰিছে সেই সুবিধাৰ মাজৰে পৰা যাতে নতুন এছটিখিনি সুবিধা প্ৰদান কৰা নহয় সেইটোৱে তেওঁলোকৰ আপত্তি গতিকে সেই বিষয়টো চালি জাৰি চোৱাৰ প্ৰয়োজন আছে এতিয়া বিভিন্ন সময়ত মন কৰিব আজি কিছুদিনৰ আগতে সুপ্ৰিম কোৰ্টে এক মন্তব্য আগবঢ়াইছিল সুপ্ৰিম কোৰ্টে কৈছিলে সেই এছটি সকলৰ মাজৰে যি সকল ইতিমধ্যে মূলসুতিৰ সদস্য হল বা যি সকল আৰ্থিকভাৱে সচ্ছল হল বা যি সকলে শিক্ষা দীক্ষা লৈ এছটি হোৱাৰ কাৰণে বিভিন্ন সা সুবিধা লাভ কৰি শিক্ষা দীক্ষা লৈ সমাজৰ মূলসুতিৰ অন্তৰ্ভুক্ত হল বা সমাজৰ মূলসুতিৰ অংশ বিশেষ হল তেওঁলোকৰ সতি সন্ততিয়ে সন্তানে পুনৰ এছটিৰ মৰ্যাদা পাব নালাগে বা এছটিটো ক্ৰিমিলিয়াৰ থাকিব লাগে তেনে ধৰণৰ মন্তব্য কৰিছিল তাৰ সমান্তৰালকে যদি আপুনি সুপ্ৰিম কোৰ্টৰ প্ৰসিডিংছবোৰ চাই এছটিৰ সম্বন্ধে যিবোৰ শুনানি হৈছে এছটিৰ মৰ্যাদা দিয়াৰ সম্বন্ধে যিবোৰ শুনানি হৈছে সেই শুনানিবোৰৰ যদি আপুনি প্ৰসিডিংছবোৰ চাই দেখিব 1985 চন বা তাৰ আগতো এছটিৰ মৰ্যাদা দিয়াক লৈ উচ্চতম ন্যায়ালয়ে বিভিন্ন মন্তব্য কৰিছে অবজাৰভেশ্যন দিছে বা বিভিন্ন ৰায় প্ৰদান কৰিছে 1985 চনত এজন ন্যায়াধীশে কৈছিলে বিশ্বৰ ভিতৰত চাগৈ ভাৰতবৰ্ষতে এনে এক পৰিঘটনা পৰিলক্ষিত হয় য'ত এছাম মানুহে এছটিৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ আন্দোলন কৰে অৰ্থাৎ ব্যাকৱাৰ্ড কমিউনিটি হিচাপে মৰ্যাদা লাভ কৰিবলৈ আন্দোলন কৰে সেই তেনে ধৰণৰ পৰিবেশ ভাৰতবৰ্ষতে দেখা পোৱা যায় বুলি এজন ন্যায়াধীশে মন্তব্য কৰিছিল এই বিষয়ত অনাগত সময়ত অৱকাশ পালে স্কোপ পালে আমি সবিশেষ বিশ্লেষণ আগবঢ়াম কিন্তু ভাৰতবৰ্ষত ৰিজাৰ্ভেশনৰ বা এছটিৰ মৰ্যাদা দি একাংশ লোকক অতিৰিক্ত শিক্ষাৰ ক্ষেত্ৰত বা পঢ়াশুনাৰ ক্ষেত্ৰত সুবিধা দিয়াৰ খুবেই প্ৰয়োজনীয়তা আছে বি.আৰ. আম্বেদকাৰে সেই প্ৰয়োজনীয়তা উপলব্ধি কৰিয়ে বা কনষ্টিটিউচন মেকাৰসকলে সংবিধান নিৰ্মাতাসকলে সেই কথা উপলব্ধি কৰিয়ে এই বিশেষ ব্যৱস্থা আনিছিল এই বিশেষ ব্যৱস্থা অনাৰ যিটো জেনেসিছ সেই জেনেসিছটো কৈয়ে মই বিশ্লেষণৰ অন্ত পেলাম সেই জেনেসিছটো হৈছে 1935 চনলৈ যাব লাগিব সেই জেনেসিছটো বিশ্লেষণ কৰিবলৈ আমি 1935 চনলৈ যাব লাগিব 1935 চনত এখন আইন পাছ হৈছিল ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টে হৈছে ভাৰতবৰ্ষৰ সংবিধানখনৰ ফাউণ্ডেশ্যন ভাৰতবৰ্ষৰ সংবিধানখনৰ 90% যি নিয়ম বা কথা বতৰা যা এলিমেণ্টছবোৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা অনা হৈছিল আৰু বাকি কিছুমান আমেৰিকাৰ সংবিধানৰ পৰা অনা হৈছিল কিছুমান ইউৰোপৰ কোনোবা দেশৰ সংবিধানৰ পৰা কিছু কথা অনা হৈছিল কিন্তু মূলত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টে হৈছে ভাৰতবৰ্ষৰ সংবিধানখনৰ ফাউণ্ডেশ্যন এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টতে বিশেষকৈ এছচি সকলক বিশেষ ভাৰতবৰ্ষৰ একাংশ হিন্দু সম্প্ৰদায়ৰ লোকক এছচিৰ মৰ্যাদা দিয়াৰ কথা কোৱা হৈছিল বা সেই নিয়ম প্ৰযোজ্য কৰা হৈছিল এছচি কিয় দিয়া হয় আপোনালোকে জানেই ভাৰতবৰ্ষৰ হিন্দু ধৰ্মত যি এক কাষ্ট সিস্টেম আছে সেই কাষ্ট সিস্টেম অনুসৰি একাংশ লোক হাজাৰ বছৰ ধৰি তেওঁলোকক নিম্ন বৰ্গৰ লোক হিচাপে গণ্য কৰি তেওঁলোকক ডিসক্ৰিমিনেট বা বৈষম্যমূলক তেওঁলোকৰ প্ৰতি আচৰণ কৰা হৈছিল তেওঁলোক যাতে সমাজৰ মূলসুতিলৈ আহি মিলি যাব পাৰে জিন যাব পাৰে সমাজৰ এডভান্স কমিউনিটিৰ সৈতে আগবঢ়া সম্প্ৰদায়ৰ লোকসকলৰ সৈতে তাৰ কাৰণে তেওঁলোকক এছটিৰ মৰ্যাদা দিয়া হয় এছচিৰ মৰ্যাদা দিয়া হয় এছচি কেৱল হিন্দু লোকসকলক দিয়া হয় এছচিৰ মৰ্যাদা কেৱল হিন্দু লোকসকলক দিয়া হয় কাৰণ সামাজিকভাৱে কাষ্ট সিস্টেমৰ কাৰণে বৈষম্যৰ বলি হিন্দু সম্প্ৰদায়ৰ লোকসকল হৈছিল এতিয়া মই প্ৰয়োজনীয়তাৰ কথা কৈছো কিয় প্ৰয়োজন এছটি একাংশ সম্প্ৰদায়ৰ লোকক এছটিৰ মৰ্যাদা দিবলৈ 10 কোটি লোকক ভাৰতবৰ্ষত এছটিৰ মৰ্যাদা দিয়া হৈছে মন কৰিব আমাৰ সংবিধানৰ আৰ্টিকল 14 কি কয় আমি সকলো সমান ইকুৱেলিটি বিফৰ ল আইনৰ সন্মুখত আমি সকলো সমান আৰু আইনে সকলোকে সমদৃষ্টিৰে চাই আৰ্টিকল 15 কি কয় কোনো ব্যক্তি ধৰ্ম জাতি প্লেস অফ বাৰ্থ ভাষা জাত আদি ভিত্তিত বৈষম্যৰ বলি হ'ব নালাগে আৰ্টিকল 16 কি কয় আৰ্টিকল 16 কয় কোনো ব্যক্তি চাকৰি পোৱাৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত কোনো ব্যক্তি চাকৰিৰ ক্ষেত্ৰত ভাষা তেওঁৰ নিজৰ ভাষা তেওঁৰ জন্মস্থান আদিৰ ভিত্তিত বৈষম্যৰ বলি হ'ব নালাগে কিয় কোট চাকৰিৰ ক্ষেত্ৰত চাকৰি পোৱাৰ ক্ষেত্ৰত কোনো ব্যক্তি নিজৰ ভাষা ধৰ্ম জন্মস্থান জাত বা অন্যান্য সামাজিক পৰিচয়ৰ ভিত্তিত বৈষম্যৰ বলি হ'ব নালাগে এতিয়া আৰ্টিকল 16ত এটা উপদফা সংযোজন কৰা হল হেতু হৈছে 16 আৰ্টিকল 16 সাবসেকশন 4 সাবসেকশন 4ত ইন্টেলিজিবল ডিফাৰেন্সিয়াৰ কথা কোৱা হল ইন্টেলিজিবল ডিফাৰেন্সিয়া হৈছে হেতু পাৰ্থক্য যেটো পাৰ্থক্য সামাজিকভাৱে উপলব্ধি কৰাৰ প্ৰয়োজন কোনটো পাৰ্থক্য সেই পাৰ্থক্যটো হৈছে ভাৰতবৰ্ষত এছাম লোক বিভিন্ন কাৰণত পিছ পৰি আছে আন যিসকল মূলসুতিৰ লোক তেওঁলোকক স্পৰ্শ কৰিব পৰা নাই পিছ পৰি আছে বিভিন্ন কাৰণত
আৰু তেওঁলোকক মূল খুঁটিলৈ আনিবলৈ হ'লে তেওঁলোকক বিশেষ কিছু সা সুবিধা প্ৰদান কৰিব লাগিব যাতে তেওঁলোক মূল খুঁটিৰ অংশ বিশেষ হ'ব পাৰে আৰু তেওঁলোকক মূল খুঁটিলৈ যেতিয়ালৈকে আনিব নোৱাৰিম এই আৰ্টিকল 14 যি এক ভাৰতবৰ্ষৰ সকলো নাগৰিকক এক অধিকাৰ প্ৰদান কৰিছে বা এক সমভাৱে জীৱন যাপন কৰাৰ অধিকাৰ প্ৰদান কৰিছে বা সেই অধিকাৰ সুনিশ্চিত কৰাৰ কথা কৈছে আৰ্টিকল 14 এক্সিকিউট নহব ইন লেটাৰ এণ্ড স্পিৰিট আৰু সেই কাৰণে 16(4) আৰ্টিকল 16ত এটা সাবসেকশন 4 এডিশনালি ইনক্লুড কৰা হ'ল যিটোৰ যোগেদি ভাৰতবৰ্ষত একাংশ লোকক এই ধৰণে বিশেষ সা সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ল চাকৰি ক্ষেত্ৰত বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু সেই আৰ্টিকল 16(4) ৰ পৰা আহিলে এসটিৰ মৰ্যাদা প্ৰদান কৰাৰ সেই গোটেই প্ৰক্ৰিয়াটো আৰু তাৰ পিছত ওবিসিৰ মৰ্যাদা দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল আৰু তাৰ পিছত এসসিটো আছেই গতিকে এই ধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িল আমি পুনৰ মূল বিষয়টোলৈ আহিব বিচাৰিছো অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় এতিয়ালৈকে হোৱা নাই মন কৰিব 2020 চনত জানুৱাৰী মাহত ৰাজ্যসভাত এখন বিল উত্থাপিত হৈছিল যিখন বিল আইনলৈ ৰূপান্তৰ যদি হ'লহেঁতেন তেতিয়া অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰিলে হয় আজি 5 বছৰ পাৰ হৈ গ'ল সেই বিধেয়কখন ৰাজ্যসভাতে ওলমি থাকিল ৰাজ্যসভাত কিন্তু সেই বিধেয়কখন আলোচনালৈ কেতিয়াও নাহিলে সেই বিধেয়কখন 1920 চনত যদিহে উত্থাপিত হৈছিল তাৰ অৰ্থ এইটোৱে অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ এই যি এজেন্সি কেইটা সেই এজেন্সি কেইটাই অনুমোদন প্ৰদান কৰিছিল আৰজিআই এন্থ্ৰোপলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া নেশ্যনেল কমিশন ফৰ এছটি চেন্ট্ৰেল কেবিনেট ইত্যাদি অনুমোদন প্ৰদান কৰিছিল গতিকে সেই ৰাজ্যসভালৈকে যদি এখন বিধেয়ক গৈছিলে পুনৰ মন্ত্ৰী গোট এটা গঠন কৰি পুনৰ অনুমোদন প্ৰেৰণ কৰাৰ অৱকাশ কিয় আহিলে প্ৰয়োজনীয়তা কিয় আহিল এইটো ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত যদিহে তৰুণ গগৈ চৰকাৰে আশাপূৰ্ণ এক প্ৰস্তাৱ সেই সময়ত সদনৰ মজিয়াত গ্ৰহণ কৰিছিল সেই প্ৰস্তাৱটো অগ্ৰাহ্য কৰি সেই প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰি নতুন এক প্ৰস্তাৱ কেতিয়া চৰকাৰে গ্ৰহণ কৰিব বা কেন্দ্ৰলৈ পঠাব সেইটো এক প্ৰাসংগিক আজিৰ সময়ত প্ৰাসংগিক প্ৰশ্ন প্ৰিয় দৰ্শক যেতিয়াই 6 জনগোষ্ঠীৰ জনজাতিৰ বিষয়টো আহে আমি বিশ্লেষণ আগবঢ়াওঁ এইবাৰ বস্তুটো গোটেই বিষয়টো পাৰ্সপেক্টিভত পেলোৱাৰ এক চেষ্টা কৰিলো কেনেকৈ দিয়া হয় জনজাতিৰ মৰ্যাদা কি নিয়ম বা অনুমোদন কোনে জনায় অনুমোদন জনোৱাৰ প্ৰক্ৰিয়াসমূহ কি সকলো চালিজাৰি সকলো বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিলো এই বিশ্লেষণ কেনে পালে জনাব তাৰ সমান্তৰালকৈ যদি অতিৰিক্ত তথ্য আমাক জনাব বিচাৰে আমাৰ ইউটিউব চেনেলৰ ফেসবুক পেজৰ যোগেদি সেই অতিৰিক্ত তথ্য আপোনালোকে জনাব পাৰিব অনাগত সময়ত আমাৰ পৰা কি বিষয়ত বিশ্লেষণ বিচাৰে আমাক অৱগত কৰিব মন্তব্য কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আহ্বান জনাম কাৰণ আপোনালোকৰ প্ৰতিক্ৰিয়া আৰু মন্তব্য আমাৰ কাৰণে চালিকা শক্তি তাৰ সমান্তৰালকৈ দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে সাবস্ক্ৰাইব কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল বা ফলো কৰক ফেসবুক পেজ এতিয়ালৈ এৰিছো দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ